যেতিয়া আপোনালোকে সামাৰ্ট পৰ্টেলখনত কলেজখন চিলেকশ্যন কৰি আছিল তেনে টাইমত বিভিন্নজনে বিভিন্ন ধৰণৰ মিষ্টেক কৰি পেলাইছে। তাৰে ভিতৰত মই 36 প্ৰব্লেম লৈ আহিছোঁ আৰু তাৰ লগালগ সলিউশ্যন কেইটা দি যাম। গতিকে আপুনি যদি ধৰা এটা মিষ্টেক কৰি পেলাইছে, হয়তো সেই মিষ্টেকটো মোৰ 36 মিষ্টেকৰ ভিতৰত আছে। যদি আপুনি ভিডিঅ'টো সম্পূৰ্ণৰূপে চায় তেতিয়াহ'লে হয়তো আপোনাৰ সলিউশ্যনটো পাই যাব। এতিয়া কথাটো হ'ল, যদি চেনেলটোত নতুন কাৰণে ভিজিট কৰিছে, চেনেলটোক ছাবস্ক্ৰাইব কৰি নটিফিকেশ্যনটো অল কৰি ৰাখিব। এতিয়া সব প্ৰথম প্ৰব্লেম যদি আমি ক'বলৈ যাওঁ, কলেজ উইথড্ৰল অপশ্যনটো কেতিয়া এক্টিভ হ'ব? এইটো ফাৰ্ষ্ট মেৰিট লিষ্ট অহাৰ পিছত এক্টিভ হ'ব। 6 কলেজ কমপ্লিট, নিউ কলেজ এপ্লাই। কিছুমানে 6টা কলেজত অলৰেডি এপ্লাই কৰা শেষ, এতিয়া আৰু এটা এপ্লাই কৰিব খোজে, তেনেহ'লে কি হ'ব? অলৰেডি 6টাত কমপ্লিট হোৱাৰ পিছত আৰু কোনো অপশ্যন নাই। যদি আপুনি আকৌ কৰিব বিচাৰে যে মোৰ এইখন কলেজত যোৱাৰ বহুত ইচ্ছা, আপুনি আকৌ নতুন কৰি ৰেজিষ্ট্ৰেশ্যনৰ থ্ৰুদি যাব লাগিব। মানে আপোনাৰ মোবাইল নাম্বাৰ, জিমেইল আকৌ নতুনকৈ দিব লাগিব। মেজৰ ছাবজেক্ট চিলেক্ট ৰং, কিছুমানৰ মেজৰ ছাবজেক্টটো চিলেক্ট কৰোঁতে মিষ্টেক হৈ গ'ল, তেতিয়া কি কৰিব? এতিয়া আপোনালোকে কাৰেকশ্যন উইণ্ড' অ'পেন হোৱালৈকে ৱেইট কৰিব লাগিব আৰু কেতিয়া অ'পেন হ'ব সেই ডেটটো মই ভিডিঅ'ত কৈ দিম। মাইনৰ ছাবজেক্ট চেঞ্জ অপশ্যন, এই দুটা সেম প্ৰব্লেম, আপুনি ৱেইট কৰিব লাগিব কাৰেকশ্যন উইণ্ড'টো অহালৈকে। প্ৰিফাৰেঞ্চ মেটাৰ কৰেনে? প্ৰিফাৰেঞ্চটো মেটাৰ কৰে। ধৰি লোৱা তোমাৰ পচন্দৰ এটা কলেজত লৈ যাব খোজা, মানে যাব খোজা, তেতিয়াহ'লে সেইটোক ফাৰ্ষ্ট প্ৰিফাৰেঞ্চটো দিব লাগিব। তেতিয়া মিলাৰ পোৱাৰ চান্সটো বেছি থাকে। বেলেগ ছাবজেক্ট ল'ব খুজিছোঁ, এতিয়া কিছুমানে কৈ আছে মই বেলেগ ছাবজেক্ট এটা ল'ব খুজিছোঁ, মেজৰ এটা অলৰেডি দিছে কিন্তু সেই মেজৰটো বাদে মই বেলেগ এটাত মেজৰ ল'ব খুজিছোঁ, তেতিয়া কি কৰিব লাগিব? এতিয়া আপোনালোক এটা বস্তু মনত ৰাখিবা, ধৰি লোৱা আপুনি 4টা কলেজত এপ্লাই কৰিছে, আপোনাৰ হাতত আৰু 2টা কলেজ এপ্লাই কৰা বাকী থাকিব। আপুনি আকৌ এপ্লাই কৰিব পাৰে, যোনটোত মেজৰ ল'ব খোজে সেই মেজৰ ছাবজেক্টটো চিলেক্ট কৰি এপ্লাই কৰিব পাব, কাৰণ মেক্সিমাম 6টাই এপ্লাই কৰা যায়। ড্ৰাফ্টৰ পৰা ছাবজেক্ট চেঞ্জ কৰিব পাৰিনে? ড্ৰাফ্টৰ পৰা ছাবজেক্টটো চেঞ্জ কৰিব পৰা যায়। যদি কৰিব খোজা তেনেহ'লে মোৰ চেনেলটোত মোৰ ভিডিঅ' দিয়া আছে, চাই ল'ব। আসাম ইউনিভাৰ্চিটিৰ এপ্লাই ভিডিঅ'টো অলৰেডি মোৰ চেনেলত আছে, চাই ল'ব। আসাম ইউনিভাৰ্চিটিত যিকোনো এটা ছাবজেক্ট মেজৰ মাইনৰ লৈ কেনেকৈ কৰা হয় গোটেইখিনি ভিডিঅ' দিয়া আছে। কাৰেকশ্যন ডেটটো তোমালোকৰ 23 to 25 মে'ত হ'ব। নিযুত বাবু বা নিযুত মইনাৰ ইলিজিবিলিটি ক্ৰাইটেৰিয়াৰ ডিটেইলছখিনি মোৰ চেনেলত দিয়া আছে, চাই ল'ব। ড্ৰাফ্টটো ডিলিট নকৰিলে কিবা প্ৰব্লেম হ'ব নেকি? ড্ৰাফ্টটো ডিলিট কৰিব নালাগে, নকৰিলেও একো প্ৰব্লেম নাই আৰু ডিলিট কৰাও নাযায়। 4th ছাবজেক্টটো মেজৰ ল'ব পাৰিনে? এতিয়া চোৱা, 4th ছাবজেক্টটো মেজৰ ল'ব পাৰি। 4th ছাবজেক্টত যদি মেজৰ লোৱা, মেৰিট লিষ্টত নাম অহাৰ চান্সটো একেবাৰে কম থাকিব। যিটো ছাবজেক্টত বেছি মাৰ্ক পাইছা, কলেজৰ পৰা সেইটোতেই মেজৰ ল'ব ক'ব, গতিকে 4th ছাবজেক্টত মেজৰ ল'লে মেৰিট লিষ্টত নাম নাহিব পাৰে। পলিটেকনিক পঢ়িলে ঈশানোদয় পায়নে? মই এটা নটিফিকেশ্যনত পাইছোঁ যে পলিটেকনিকটো পঢ়িলে ঈশানোদয় কৰা যায়, কিন্তু ঈশানোদয়টো কেতিয়া হ'ব ডিটেইলছখিনি মই ভিডিঅ' বনাই দিম। অলৰেডি ভিডিঅ' আছে, আপোনালোকে চাব পাৰে, কিন্তু অফিচিয়েল নটিচটো অহা নাই, আহিলে ভিডিঅ' বনাই দিম। আপাৰ আই ডি লিংক, এইটো ইম্পৰ্টেণ্ট কথা হয়। যিসকলে এতিয়ালৈকে আপাৰ আই ডিটো বনোৱা নাই, তো বনাই ল'বা। কেনেকৈ বনোৱা হয় ভিডিঅ'টো মোৰ চেনেলত দিয়া আছে, চাই ল'ব। আৰু কেনেকৈ লিংক কৰা হয় সামাৰ্ট পৰ্টেলত, এইটো ভিডিঅ' দিয়া আছে, ডিছক্ৰিপশ্যনত দি দিম, চাই ল'ব। ইনকাম চাৰ্টিফিকেটটো পৰ্টেলত আপলোড কৰিব নে কলেজত? যদি আপুনি ফ্ৰী এডমিশ্যন ল'ব খোজে তেনেহ'লে ইনকাম চাৰ্টিফিকেটটো কলেজত দেখাব লাগিব। এতিয়া গুৰুচৰণ ইউনিভাৰ্চিটি লৈও এটা ভিডিঅ' মোৰ চেনেলত আছে, চাই ল'ব। কাষ্ট অলৰেডি জেনেৰেল দিছে, EWS লৈ কনভাৰ্ট কৰিব লাগিব বা চেঞ্জ কৰিব লাগিব। কি কৰিব লাগিব? আপোনালোকে কাৰেকশ্যন উইণ্ড' অহালৈকে ৱেইট কৰিব লাগিব। এটা কলেজত 2টা মেজৰ ছাবজেক্ট ডিফাৰেণ্ট, এটা কলেজত 2টা মেজৰ বাট ছাবজেক্ট ডিফাৰেণ্ট ল'ব পাৰিনে? তোমালোকে ল'ব পাবা, এটা কলেজতে ডিফাৰেণ্ট ছাবজেক্টত মেজৰ ল'ব পাবা। ড্ৰাফ্টৰ পৰা এডিটছ কণ্টিনিউ কৰিব পাৰিনে? ছাপ'জ এটা কলেজ এপ্লাই কৰোঁতে আপোনাৰ কিবা ছাৰ্ভাৰ ইৰ'ৰ হ'ল বা মোবাইলটো ছুইচ অফ হৈ গ'ল, তেতিয়া ড্ৰাফ্টত গুচি যাব, সেই ড্ৰাফ্টৰ পৰা আকৌ এডিট কৰিব পাব। প্ৰফাইলটো এডিট কৰিব পাৰিমনে? প্ৰফাইলটো এডিট কৰিব হ'লে আপোনাক ৱেইট কৰিব লাগিব কাৰেকশ্যন উইণ্ড' অহালৈকে। ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ বা স্কেনাৰটোৰ ওচৰত অহা নাই। এতিয়া কিছুমানে কৈ আছে, যেতিয়া আপুনি গোটেইখিনি কমপ্লিট কৰিল, প্ৰিণ্ট আউট কৰিল, তেনে টাইমত আপোনাৰ যিটো ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো স্কেনাৰটো যে থাকে তাৰ ওচৰত অহা নাই। এইটো স্কেনাৰৰ ওচৰত আহিব, হয়তো কিবা আপুনি ফিল আপ কৰোঁতে মিষ্টেক কৰি পেলাইছে। সকলোৰে তাত ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো আহিবই।
পেমেণ্ট মেথড কিছুমানে কৈ আছে দাদা মই অনলাইন ভুলত কৰি পেলালোঁ এতিয়া কিবা মিষ্টেক হ'বনে বা কিবা প্ৰব্লেম হ'বনে অনলাইন পেমেণ্ট বা মানে কেছ পেমেণ্ট যিটো আহিছিল ইয়াৰ লগত কোনো মানে লিংক নাই আপুনি যদি ফ্ৰী এডমিশ্যন ল'ব খোজে আপোনাৰ কলেজতে যাব লাগিব তো তাতে গৈ চব এটা ভেৰিফিকেশ্যন হ'ব তো এই মেথডৰ লগত কোনো চিন্তা কৰিব নালাগে ৰি আপলোড ডকুমেণ্ট নটিফিকেশ্যন এতিয়া মেক্সিমামে কৈ আছে দাদা মোৰ এনেকুৱা ডিব্ৰুগড় ইউনিভাৰ্চিটিত ডকুমেণ্টছ কেইটা আপলোড হোৱা নাই ৰি আপলোড মানে কৰিব গৈছে এতিয়া চোৱা ডকুমেণ্টছ কেইটা আপলোড ভালকৈ নোহোৱা ৰিজন হৈছে যিমান কেবি কৈছে সিমান কেবি হ'ব লাগিব তাৰপিছত তোমালোকৰ সাইজ লেন্থ আৰু উইথ যিমান কৈছে সিমানে হ'ব লাগিব তাতকৈ বেছি বা কম বা মানে ব্লাৰ টাইপৰ হ'লে এইটো একচেপ্ট নকৰিব সেইকাৰণে আকৌ তোমালোকৰ ৰি আপলোড কৰিবৰ কাৰণে পঠাইছে প্ৰথমত কৰি ল'ব কি এটা ৰিচাইজ কৰি ল'ব কেনেকৈ কৰা হয় ভিডিঅ' মোৰ চেনেলত আছে চাই ল'ব 2 ইয়াৰ্ছ গ্যাপ হৈছে কি কৰিব যদি কাৰোবাৰ গ্যাপ হৈছে তেনেহ'লে এডমিশ্যনৰ টাইমত আপোনাক গ্যাপ চাৰ্টিফিকেটটো দিব লাগিব মেজৰটো এডিট কৰিব পাৰিনে আপোনালোকে এডিট কৰিব পাব অলৰেডি মই আগত কৈ দিলোঁ স্কুল কলেজ নাম ৰং চেঞ্জ কৰিব লাগিব কিছুমানে কি কৰিছে স্কুল বা কলেজৰ নামটোৱে মানে বেলেগ ভুল হৈ গৈছে মিষ্টেক হৈ গৈছে এতিয়া আকৌ চেঞ্জ কৰিব হ'লে কাৰেকশ্যন উইণ্ড' অহালৈকে ৱেইট কৰিব লাগিব মাৰ্কশ্বিট আপলোড ৰং কিছুমানে কি কৰিছে এইচএছৰ ঠাইত HSLCৰ মাৰ্কশ্বিটটো দি দিছে আকৌ HSLC ঠাইত HSৰ মাৰ্কশ্বিটটো দি দিছে কি কৰিব লাগিব একেই কথা কাৰেকশ্যন উইণ্ড' যেতিয়ালৈকে অহা নাই ৱেইট কৰি থাকক প্ৰিফাৰেঞ্চ কেনেকৈ দিম সেইটো যদি আপোনালোকৰ ভিডিঅ' লাগে কমেণ্টত জনাই দিবা মই আপোনাক দেখাই দিম ৰেজিষ্ট্ৰেশ্যন বা পাছৱাৰ্ড ফৰগট কিছুমানে কৈ আছে যে মই ৰেজিষ্ট্ৰেশ্যন যে কৰিছোঁ সেই ৰেজিষ্ট্ৰেশ্যনৰ সময়ত যিটো পাছৱাৰ্ড দিছোঁ সেইটো মই মানে পাহৰি গৈছোঁ এতিয়া কি কৰিম আপোনালোকে কি কৰিব তাত ফৰগট পাছৱাৰ্ড বুলি অপশ্যন থাকে তাত ক্লিক কৰি দিব তো আপোনাৰ যিটো নাম্বাৰ আছে বা ইমেইল আছে তাত OTP যাব OTP গৈ OTPটো ভেৰিফিকেশ্যন কৰি দিলেও আপুনি ৰিছেট পাছৱাৰ্ড কৰি ল'ব পাব এতিয়া এটা বেলেগ এটা টপিক কৈছে আইটেপৰ বিষয়ে ক'ব কৈছে তো নেক্সট ভিডিঅ'ত মই আইটেপ ৰিলেটেড যিমান ইনফৰমেশ্যন আছে দিয়াৰ চেষ্টা কৰিম কলেজ বা স্কুল নেম স্মল লেটাৰ প্ৰব্লেম কিছুমানে কৈ আছে দাদা মই কলেজ বা স্কুলৰ যিটো নেম আছে মই স্মল লেটাৰ ইউজ কৰিছোঁ কিবা প্ৰব্লেম হ'ব নেকি তাত একো প্ৰব্লেম নহয় এপ্লাই কৰাৰ পিছত ডিলিট কৰিব পাৰোঁনে নাই এতিয়া চোৱা কিছুমানে কৈছে মই কলেজ ছেকশ্যনত এপ্লাই কৰিলোঁ এতিয়া মই ডিলিট কৰিব খোজোঁ পাৰিমনে এপ্লাই গোটেইখিনি হোৱাৰ পিছত আপুনি আৰু কেনেকৈ ডিলিট কৰিব পাৰিব তাতে থাকি যাব ডিলিট কৰিব নোৱাৰে আৰু ডিলিট কৰাৰ দৰকাৰো নাই ৰেজিষ্ট্ৰেশ্যন পাছৱাৰ্ড ফৰগট অলৰেডি মই কৈ দিলোঁ যিটো ছাবজেক্ট HSত নাছিল সেইটো মেজৰ এতিয়া কৈ আছে কিছুমানে মই এটা ছাবজেক্টত মানে মেজৰ ল'ব খোজোঁ সেইটো মোৰ HSত নাছিল তেনেহ'লে মেজৰটো পামনে এইটো আপুনি এটা কমন চেঞ্চৰ কথা আপুনি কেনেকৈ মেজৰ হ'ব এটা ছাবজেক্টত মেজৰ ল'ব হ'লে যোনখন কলেজত ল'বা সেই ডিপাৰ্টমেণ্টৰ টিচাৰজনে আপোনাৰ মেজৰ ছাবজেক্টত কিমান মাৰ্ক পাইছে সেইটোতো চাবই এতিয়া আপুনি ক্লাছ 12ত সেইটো ছাবজেক্টে নাই মাৰ্কে যদি নোপোৱা তেনেহ'লে আপোনাক তাত কেনেকৈ মেজৰটো দিব এই কথাটোৱে মাইনৰ ছাবজেক্টত ফেইল চেঞ্জ মাইনৰ ছাবজেক্ট এইটো কৰিব পাৰিবা মাইনৰ ছাবজেক্টত তুমি ফেইল কৰিছা কিন্তু তুমি তাত মাইনৰ ছাবজেক্টৰ যিটো ফেইল কৰিছা সেইটোৱে মানে বহাই দিছা সেইটো চেঞ্জ কৰিব হ'লে কাৰেকশ্যন উইণ্ড' অহালৈকে ৱেইট কৰিব লাগিব এডমিশ্যন কলেজ যাব লাগিব নে অনলাইন এডমিশ্যনৰ কাৰণে আপোনাক কলেজত যাব লাগিব ডকুমেণ্ট ভেৰিফিকেশ্যন ফিজিকেলি হয় মেজৰৰ পৰা মাইনৰ এতিয়া কিছুমানে কৈছে এটা ছাবজেক্ট মই মেজৰ লৈছোঁ সেইটো ছাবজেক্ট মই মাইনৰ কৰিব পাৰিমনে কথাটো একেই কথা যদি আপুনি 6টা কলেজত অলৰেডি এপ্লাই কমপ্লিট হৈ গৈছে তেতিয়াহ'লে আপুনি কাৰেকশ্যন উইণ্ড' অহালৈকে ৱেইট কৰি থাকিব যেতিয়া কাৰেকশ্যন উইণ্ড'টো অ'পেন হ'ব তেতিয়া আপুনি এইকেইটা চেঞ্জ কৰি ল'ব পাব যদি মেজৰত কিবা প্ৰব্লেম হৈছে বা মাইনৰত কিবা প্ৰব্লেম হৈছে তেতিয়া আপুনি চেঞ্জ কৰি ল'ব পাব যদি কাৰেকশ্যন উইণ্ড'টো যদি এইবিলাক চেঞ্জ কৰি মানে লোৱা নাযায় তেতিয়াহ'লে আপুনি কি কৰিব লাগিব মানে ৰেজিষ্ট্ৰেশ্যন বেলেগ এটা নাম্বাৰ ইমেইলৰ থ্ৰুদি কৰি ল'ব লাগিব আই থিংক এইখন ভিডিঅ'ত আপোনালোকৰ যিমানকেইটা প্ৰব্লেম হৈছে গোটেইখিনি ডিছকাছ কৰিছোঁ যদি তাৰৰ ভিতৰত কিবা প্ৰব্লেম থাকে কমেণ্টত জনাই দিবা